জ্যোতি 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 কোন ইমান মাতি আছো তোমাক বাপৰে উঠা আৰে ভয় খাব নালাগে অকৰাটো কথা কিছুমান আছে তোমাৰ লগত ভাবিছা চাগে মইনো কোন মই পুতলা মই যিদৰে পুতলা তুমিও সেইদৰেই পুতলা দুই পুতলাই মিলি মনৰ কথা পাতো বেয়া হ'ব নেকি কথাটো মই একো বুজা নাই পুতলাই কথা কেনেকৈ ক'ব পাৰে আচল কুৱেশ্যন সুধিছা তুমিও দেখোন কথা কৈছা কেনেকৈ মই তুমিও মোৰ দৰেই পুতলাই মোৰ জীৱন আৰু তোমাৰ জীৱনৰ মাজত একো পাৰ্থক্য নাই পাৰ্থক্য এটাই যে মই পুতলা বুলি নিজক জানো কিন্তু তুমি নাজানা যে তুমি পুতলা হয় যিদৰে তুমি কথা কোৱা সেইদৰে ময়ো কওঁ আজিলৈকেতো মই পুতলাই কথা কোৱা শুনা নাই আজিলৈকেতো তুমিও নিজকে পুতলা বুলি ভবা নাছিলা মই কোৱাৰ পিছতহে গম পালা জীৱনত কিছুমান ঘটনা প্ৰথমবাৰে ঘটে আচ্ছা চব কথা দিয়া বাদ দিয়া তোমাৰ কনফিউজন দূৰ কৰিবলৈ আহাচোন তোমাৰ জীৱনৰ পুৰণা পৃষ্ঠা কেইটামান লুটিয়াই চাওঁ ছাৰ অলপ দৰমহাটো বঢ়াই দিব নেকি মোৰ মানে ঘৰ চলাব অলপ দিগদাৰ হৈছে আজিকালিতো জানেই ছাৰ বস্তুৰ দাম কিমান বাঢ়িছে লাগিলে ছাৰ মই অভাৰ ডিউটো কৰি দিম কাম নকৰা তুমি গুচি যোৱা ইয়াৰ পৰা আৰে এটাহে পৃষ্ঠা লুটিয়াই চাইছিলোঁ কান্দিছা কেলৈ বছে কিহৰ কাৰণে ইমান কথা শুনাই বহুত কষ্ট কৰি কাম কৰোঁ অফিচত ৰ'বাচোন নাকান্দিবা আচ্ছা এইখিনিলৈকেতো কিছু কথা গম পালোঁ তোমাৰ জীৱনৰ আৰু এটা পৃষ্ঠা লুটিয়াই চাওঁ এই মানুহটো যে একদম পাগল কুকাৰত পানী নিদিয়াকৈ চাউল ভৰাই আৰু ভাত হ'ব বুলি ৰখি থাকে মানুহৰে ব্যক্তিগত জীৱনৰ লগত মোৰ কোনো লেনদেন নাই কিন্তু মোক জীৱনত তোমাৰ প্ৰেম আছেনে নাই কোনোবাই ভাল পায়নে তোমাক মানে মানে বিয়া কৰাইছানে বিয়া পল্লৱী ফটো এটা তুলিছা পল্লৱী মোৰ ৱাইফ হয় মোৰ প্ৰথম আৰু অন্তিম প্ৰেম তোমাৰ প্ৰথম প্ৰেম চাওঁ দিয়াচোন এই পৃষ্ঠাটো লুটিয়াই তোমাৰ জীৱনৰ কিনো ঘটি আছে পল্লৱী আৰু জ্যোতিৰ জীৱনত কি এয়াই বিচাৰিছোঁ নেকি মই জীৱনত কি এইটো ভাবিয়ে মই বিয়া হৈছিলোঁ চব চিন্তা অকল ময়ে কিয় কৰিব লাগে ঘৰত আটা নাই দালি নাই চেনি নাই তুমি কি এইবিলাক একো জানিব নালাগে আৰু নোৱাৰিছোঁ প্লিজ মোক মাফ কৰি দিয়া কাৰ লগত যে কথা পাতি আছোঁ নহয় মই এইফালেও দেখোন দাদা ফফৌ হৈ আছে পল্লৱী গুচি গ'ল তাইক মই ভালকৈ সুখত ৰাখিব নোৱাৰিলোঁ ৰাতিপুৱাৰ পৰা দিনৰ দিনটো অফিচত কাম কৰি কৰি ৰাতি আহি পাওঁ তাইক সময়ে দিব নোৱাৰোঁ মানুহৰ জীৱনত সমস্যা আহে কিন্তু জ্যোতি তোমাৰ দেখোন একেবাৰে এশএবুৰি সমস্যা মানুহটো জীয়াই কেনেকৈ আছা হে নাজানো কিন্তু মই মানুহক যিমান পাৰোঁ সহায় কৰোঁ কিন্তু মই সেইটোৱে বাৰু সহায় কৰিলে মোক তোমাৰ জীৱনলৈ অহাত মনত আছেনে মই অহা দিনটো আছে পল্লৱী সিদিনাখন মোক এৰি থৈ যোৱাৰ পিছত খুব দুখত কান্দি আছিলোঁ ঠিক তেতিয়াই আংকল কি হৈছে আপোনাক কোনোবা মাৰিছে নেকি
কিয় মন মাৰি আছা? তোমাৰ কি হৈছে? মই স্কুলৰ পৰা আহি থাকোঁতে এইটো পুতলা ডাষ্টবিনত পালোঁ। এইটো বহুত মৰম লগা, কিন্তু মায়ে এইটো ঘৰলৈ লৈ যাব নিদিয়ে। আপুনি ইয়াতে থাকে ন? অঁ। এই পুতলাটো কেইদিনমানৰ কাৰণে আপোনাৰ লগত থৈ দিব। সেইদিনে তাক সহায় কৰিম বুলি মই আপোনাক লৈছিলোঁ, কিন্তু মই গম নাপাইছিলোঁ যে আপুনি কথা ক'ব। আৰু পুতলাটো মোক দি ছোৱালীজনী ক'ত বা গ'ল। সকলোকে মই নিজে সহায় কৰি দিওঁ। কাৰোবাক যদি দৰকাৰ পৰে মই নিজে দৌৰি দৌৰি যাওঁ, কিন্তু সেই সৰু ছোৱালীজনীক সেইদিনাখনৰ পৰা কোনো দেখাই নাপালোঁ। আনক সহায় কৰাটো ভাল, কিন্তু নিজক পাহৰি সহায় কৰাটোহে ভেৰি ডেঞ্জাৰাছ। নিজকতো পাহৰিয়ে যাওঁ, নিজক মনত ৰাখিম কেনেকৈ? সেই কলাবিধ তুমি মোৰ পৰা শিকিব লাগিব, আৰু তাৰ কাৰণে তুমি ৰাতিপুৱা সোনকালে উঠিব লাগিব। যদিহে শিকাৰ আগ্ৰহ আছে শিকিবানে? এতিয়া আজিৰ প্ৰথম কাম হৈছে আমি বাহিৰৰ পৃথিৱীৰ পৰা লাহে লাহে আঁতৰি আহোঁ। মোবাইল, অফিচৰ টেনশ্যন চব বাদ দিয়া, চকু দুটা জপাই দিয়া। মনত এতিয়া কিবা কিবি কথা আহি আছে, হয়নে? তুমি এতিয়ালৈকে পোৱা মনৰ আঘাতবিলাক তোমাৰ মনত আহি আছে, নহয় জানো? অঁ, মানুহে মোক ভাল নাপায়, মানুহে মোক হাঁহে, সেইবিলাক কথাই মোৰ মনত আহি আছে। কথাখিনি একচেপ্ট কৰি লোৱা। অৰ্থাৎ তুমি এতিয়া যি হয় তাক তুমি একচেপ্ট কৰা। মই কি হয়? তুমি যি হয় সেইখিনি কথা যদি তুমি একচেপ্ট কৰি লোৱা, তোমাৰ ভিতৰত যি অন্তৰ্দ্বন্দ্ব হৈ আছে সেইবোৰ দি এণ্ড হ'ব। তুমি হয় তেনেকুৱা, ভগৱানে তোমাক তেনেকাই বনাইছে। কি কৰিব পাৰি আৰু? ঠিক আছে, মই নিজক একচেপ্ট কৰি ল'লোঁ, মই এনেকুৱাই। এতিয়া লাহে 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 উশাহ লোৱা আৰু উশাহ এৰি দিয়া। গভীৰ উশাহ লোৱা, আকৌ এৰি দিয়া। এই প্ৰক্ৰিয়াটোত এটা কথা মন কৰা, তুমি যেতিয়া উশাহ লৈছা তেতিয়া বাহিৰৰ পজিটিভিটি তোমাৰ ভিতৰত সোমাইছে, আৰু যেতিয়া তুমি এৰিছা তেতিয়া তোমাৰ ভিতৰৰ নিগেটিভিটিখিনি ওলাই গৈছে। তুমি মন কৰিবা এতিয়া তুমি লাহে 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 বাহিৰৰ নিগেটিভ মানুহবিলাকৰ পৰা আঁতৰি আহিছা। তোমাৰ ভিতৰৰ নিগেটিভ চিন্তাবিলাক নাইকিয়া হৈছে। তুমি এতিয়া চিন্তা শূন্য হৈ পৰিছা। এতিয়া তুমি লাহে 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 নিজক বিচাৰি চোৱা। বাহ, মনটো শান্ত হৈ গৈছে। লাহে 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 যেতিয়া তুমি নিজৰ ভিতৰতে নিজক আৱিষ্কাৰ কৰিব আৰম্ভ কৰিবা, গম পাবা তুমি এই ব্ৰহ্মাণ্ডৰ পৰম শক্তিৰ এটা অংশ হয়, যি অদ্বিতীয় হয়, যাক কাৰোৱে লগত তুলনা কৰিব নোৱাৰি। কিবা এক শক্তি, নিজৰ ভিতৰত শক্তি অনুভৱ কৰিছোঁ। নিজক ভাল পাব আৰম্ভ কৰা। পৰম পিতা পৰম ব্ৰহ্মৰ তুমি সৃষ্টি হয়। অনুভৱ কৰা যদি তোমাৰ ভিতৰতে পৰম আনন্দৰ ভাণ্ডাৰ আছে, যদি তুমি জুই হয় আনন্দ কৰা। বহুত ভাগ্যৱান তুমি এটা জীৱন পাইছা। কোনে তোমাৰ কথা কি ভাবিছে বাদ দিয়া, তুমি এতিয়া মুক্ত। তোমাৰ ওচৰত যি আছে তাক সম্পূৰ্ণ উপভোগ কৰা, আৰু যি নাই তাৰ বাবে কান্দিব বাদ দিয়া। মই আজিলৈকে গাড়ী চলাই ইমান ফূৰ্তি পোৱা নাই। ৰিয়েলি মোৰ বহুত ভাল লাগি আছে। এজন মানুহে শূন্যৰ পৰা কিদৰে কিবা হোৱাৰ যাত্ৰা আৰম্ভ কৰিব, সেই কথা তুমি ভালকৈ গম পালা। যদি এতিয়া প্ৰশ্নটো হৈছে তুমি কি হ'ব পাৰা, অৰ্থাৎ কি হোৱাৰ প্ৰৱণতা তোমাৰ মনৰ ভিতৰত প্ৰবল আছে। মই সৰুৰ পৰা নাটক কৰিছিলোঁ, আৰু সপোন আছিল এদিন চিনেমা বনাম। কিন্তু এখন চিনেমা বনাবৰ কাৰণে কাহিনীৰ দৰকাৰ, টকা পইচাৰ দৰকাৰ, কেমেৰাৰ দৰকাৰ। মোৰ তাত সেইবিলাক সম্বল নাছিল। কিয় কাহিনী নাই?
আৰে তুমি মোক লগ পালা, মোৰ লগত কথা শিকিলা, সেইখনতে এখন চিনেমা হ'ব। কেমেৰা ল'ব সেইটো বৰ টকা নাই, মোবাইলত বনোৱা। কিন্তু মোবাইলত বনোৱা চিনেমা মানুহে চাব জানো? আৰু পুতলাই কথা কোৱা কাহিনী মানুহে বিশ্বাস কৰিব জানো? বনালেও চিনেমাখন ভাল পাব জানো? ৰিয়েলিষ্টিক নহ'ব, আৰু তাতো মোবাইলত বনাম। সঁচা অন্তৰেৰে যদি তুমি কিবা দিয়া সমাজক, আৰু তাৰ পৰা যদি সমাজৰ উন্নতি হয়, তুমি সাংঘাতিক আনন্দ লাভ কৰিবা, আৰু তাতে জীৱনৰ মজা আছে। আৰম্ভটো কৰিছ ভাই, যিও হ'ব প্ৰভুৰ ইচ্ছাত হ'ব। এজন মানুহৰ কথা আহিছে, মোৰ স্কুলৰ বন্ধু আছে প্ৰদীপ, সি তলৰ ফ্ল'ৰতে থাকে, কেমেৰাৰ কাম কৰে। তাক এবাৰ সুধি লওঁ। মোৰ তোমাৰ ওচৰৰ পৰা যোৱাৰ সময় আহি গ'ল, আৰু কিছুমান নিগেটিভ মানুহক পজিটিভ কৰিব লাগে। মোক নিব সিহঁত আহি আছে। নাই নাই, কাকো নিব নিদিওঁ আপোনাক, ব'লক। আপোনাক মই ক'তো যাব নিদিওঁ। গালখন ধুই থকা, একো কাম নাই। এইহে মই জলদি প্ৰদীপৰ লগত কথা পাতি আহি আছোঁ। মই বুজাই নাছিলোঁ যে মোক এইদৰে কোনো এৰি থৈ গুচি যাব। এতিয়া গম পাইছা নহয় মই নহ'লে কেনেকুৱা লাগে? তোমাৰ ভিতৰখন যেতিয়া সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব নহয়, যদি তোমাৰ ভাল পোৱা মানুহবিলাক পুনৰ তোমাৰ ওচৰত উভতি আহিব। তুমি আহিলা? দিয়া ঘৰ চাইপত দিয়া, মই ভাতখিনি বনাওঁ। আহি যাব জল্দি ঘৰত। আমাৰ জীৱনত যদি পৰম পিতা পৰম ব্ৰহ্ম অৰ্থাৎ ঈশ্বৰ বিভিন্ন ৰূপত আহে আমাক শিকাবলৈ, কিন্তু ওচৰত থাকিলেও আমি চিনিব নোৱাৰোঁ। বিভিন্ন ৰূপত আমাৰ জীৱনলৈ আহে আমাক জীৱন যুদ্ধখন যুঁজিবলৈ সাহস দিয়ে, কিন্তু আমি তেওঁ আমাক কিমান ভাল পাই বুজি নাপাওঁ। প্ৰভু, দেখি তোমাক প্ৰভু, মানুষ